নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 24 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আকৌ এমাহলৈ বিপদত পৰিব পাকিস্তান। ভাৰতৰ আকাশতো উৰিব নোৱাৰিব পাকিস্তানী বিমান। এই মুহূৰ্তত জনাই আছো এটা ৱাৰ্ল্ড ব্ৰেকিং, কিয়নো জৰুৰীকালীন সময়ত ভাৰতৰ সৈতে কৰা আচৰণৰ ফল ভুগিব লাগিব পাকিস্তানে। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। আকৌ এমাহলৈ ভাৰতৰ আকাশত প্ৰৱেশ কৰিব নোৱাৰিব পাকিস্তানী বিমানে। 23 জুন পৰ্যন্ত ভাৰতৰ আকাশত পাকিস্তানী বিমান নিষিদ্ধ কৰা হৈছে। এটা ব্ৰেকিং নিউজ। শিলাবৃষ্টিত ভাঙি যোৱা দিল্লী শ্ৰীনগৰৰ বিমানৰ জৰুৰীকালীন অৱতৰণ কৰিবলৈ দিয়া নাছিল পাকিস্তানে। এটা ব্ৰেকিং নিউজ। পাইলটৰ অনুৰোধ সত্ত্বেও পাকিস্তানৰ লাহোৰত বিমান অৱতৰণত অগ্ৰাহ্য কৰিছিল পাকিস্তানে। পাইলটৰ অনুৰোধ সত্ত্বেও পাকিস্তানৰ লাহোৰত বিমান অৱতৰণত অগ্ৰাহ্য কৰিছিল পাকিস্তানৰ আৰু ভাৰতৰ সৈতে কৰা নিৰ্লজ্জ আচৰণৰ পাছতে কঠোৰ হৈ পৰিছে ভাৰত। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। যিকোনো পৰিস্থিতিতে পাকিস্তানে ব্যৱহাৰ কৰিব নোৱাৰিব ভাৰতৰ আকাশ মাৰ্গ। ভাৰতীয় বায়ু সেনাই কঠোৰ সকিয়নি দিছে নিধক পাকিস্তানক। জৰুৰীকালীন সময়ত ভাৰতৰ সৈতে কৰা আচৰণৰ ফল ভুগিব লাগিব এতিয়া পাকিস্তানে। আজি ৰাতিপুৱা আন এটা ডাঙৰ খবৰ হৈছে। এবাৰ হেণ্ডকাফ লগাই বিপদত এইবাৰ অসম আৰক্ষী। 5 লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ দিয়া হৈছে। বেআইনীভাৱে হেণ্ডকাফ লগোৱা আৰক্ষী পৰিছে এইবাৰ বিপদত। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। হেণ্ডকাফ লগোৱা আৰক্ষীক 5 লাখ টকা জৰিমনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। অধিবক্তা সাবাহ আল জাৰিদক 5 লাখ টকাৰ ক্ষতিপূৰণ দিব লাগিব আৰক্ষীয়ে। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। নিয়ম নমনা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ গুৱাহাটী উচ্চ ন্যায়ালয়। অধিবক্তাক গ্ৰেপ্তাৰৰ সময়তেই নিয়ম বহিৰ্ভূতভাৱে হেণ্ডকাফ লগাইছিল আৰক্ষীয়ে আৰু শাৰীৰিক পৰীক্ষা আৰু আদালতলৈ নিয়াৰ সময়ত অধিবক্তাক হেণ্ডকাফ লগাই আৰক্ষীয়ে ভৰিব লাগিব জৰিমনা। ক্ষতিপূৰণৰ বাবে আৰক্ষীক মাত্ৰ 60 দিনৰ সময়সীমা বান্ধি দিছে আদালতে। 2016 চনৰ 5 অক্টোবৰত আৰক্ষীয়ে সংঘটিত কৰা বেআইনী কাৰ্যক লৈ কঠোৰ হৈ পৰিছে আদালত। ব্যক্তিগত সংঘাত লৈ এগৰাকী হোমগাৰ্ডে দাখিল কৰা এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ সময়তে লগাইছিল হেণ্ডকাফ আৰু পাণবজাৰ আৰক্ষীলৈ কঠোৰ নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। বেআইনীভাৱে হেণ্ডকাফ লগোৱা আৰক্ষী পৰিছে এইবাৰ বিপদত। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে মাজত আছে মাত্ৰ 7টাকৈ দিন 105 কিলোগ্ৰাম বিনামূলীয়া চাউল ৰেচন কাৰ্ডত লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে। এটা বিশেষ খবৰ, এটা ভাল খবৰ জনোৱাৰ চেষ্টা কৰিছো। মাত্ৰ 7 দিন বাকী আছে আৰু তাৰ পাছতে 105 কিলোগ্ৰাম চাউল পাব আপুনি। ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে অত্যন্ত এটা ভাল ঘোষণা কৰিছে চৰকাৰে। 3 মাহৰ বিনামূলীয়া চাউল একেলগে লাভ কৰিব হিতাধিকাৰীয়ে। অত্যন্ত জৰুৰী খবৰ। মাত্ৰ কেইটামান দিন বাকী আছে আৰু জুন মাহতেই 3 মাহৰ চাউল একেলগে লাভ কৰিব প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। জুন মাহ, জুলাই মাহ আৰু আগষ্ট মাহৰ ৰেচনৰ হিতাধিকাৰীয়ে লাভ কৰিব জুন মাহতেই। 3টা মাহৰ ৰেচন হিতাধিকাৰী একেলগে লাভ কৰিব জুন মাহতেই। জুন, জুলাই, আগষ্ট মাহৰ ৰেচন হিতাধিকাৰী একেলগে লাভ কৰিব। 5 কেজিকৈ পোৱা হিতাধিকাৰী একেলগে পাব 15 কেজিকৈ চাউল। প্ৰতিমাহে 5 কেজিকৈ ৰেচন কাৰ্ডত লাভ কৰা প্ৰতিগৰাকী হিতাধিকাৰীয়ে জুনৰ 1 তাৰিখে লাভ কৰিব 15 কেজিকৈ চাউল। মুঠৰ ওপৰত 3 মাহৰ চাউল একেলগে লাভ কৰিব হিতাধিকাৰীয়ে। আজি ৰাতিপুৱাৰ আন এটা উদ্বেগজনক খবৰ জনোৱাৰ চেষ্টা কৰিছো। 12খন ৰাজ্যলৈ এইবাৰ বিয়পিছে COVID-19। 350ৰো অধিক লোক গুৰুতৰভাৱে আক্ৰান্ত হৈছে। কোন কোন ৰাজ্যত কিমান আক্ৰান্ত হৈছে এই মুহূৰ্তত আমি প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিছো। দেশৰ 12খন ৰাজ্যলৈ বিয়পিছে কভিড। 12খন ৰাজ্যলৈ ভয়ংকৰভাৱে কভিড আক্ৰান্ত হৈছে। প্ৰায় 350ৰো অধিক লোক এই মুহূৰ্তত আক্ৰান্ত হৈছে ভয়ংকৰ কভিডত। ইখনৰ পাছত সিখন ৰাজ্যত কভিডে সংহাৰী ৰূপ ধাৰণ কৰিছে। কভিডৰ সংক্ৰমণ আৰম্ভ হৈছে এই মুহূৰ্তত। কেৰালা, তামিলনাডু, মহাৰাষ্ট্ৰত কভিডৰ ভয়ংকৰ সংক্ৰমণ। দিল্লী, ৰাজস্থান, গুজৰাট, হাৰিয়ানাতো ধৰা পৰিছে ভয়ংকৰ কভিড।
কেৰালাত 182 জন আক্ৰান্ত হৈছে কোভিড-19ত। ইফালে তামিলনাডুত 66 গৰাকী, মহাৰাষ্ট্ৰত 56 গৰাকী আক্ৰান্ত হৈছে কোভিড-19ত। ইফালে গুজৰাটত 15 গৰাকী, কৰ্ণাটকত 13 গৰাকী, দিল্লীত 5 গৰাকী, হাৰিয়ানাত 4 জন ইতিমধ্যে আক্ৰান্ত হৈছে বুলি শেহতীয়া তথ্য লাভ কৰা গৈছে। দেশৰ 12খন ৰাজ্যলৈ এইবাৰ ভয়ংকৰভাৱে নতুনকৈ কোভিড-19 বিয়পিছে। আমি জনাই গৈছো ৰাতিপুৱা আন এটা ডাঙৰ খবৰ। এইবাৰ দুলীয়াজানৰ পিছতে স্তব্ধ হ'ব এইবাৰ তিনিচুকীয়া। দুলীয়াজানৰ পাছত সম্পূৰ্ণৰূপে স্তব্ধ হ'ব পাৰে তিনিচুকীয়া জিলা। শৃংখল চলিহাসহ বীৰ লাচিত সেনাৰ সৈনিকক মুকলি নকৰিলে সম্পূৰ্ণ বন্ধ কৰি দিয়া হ'ব তিনিচুকীয়া। এই হুংকাৰ প্ৰদান কৰা হৈছে নিশাৰ ভিতৰতে শৃংখল চলিহাক মুকলি নকৰিলে আজি 6 বজাৰ পৰা বন্ধ হ'ব তিনিচুকীয়া। খিলঞ্জীয়াৰ পক্ষত মাত মতা বীৰ লাচিত সেনাৰ সৈনিকক শীঘ্ৰেই মুকলি কৰক, এই দাবী জনোৱা হৈছে। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। অন্যথা আজি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব তিনিচুকীয়া জিলা। তিনিচুকীয়া স্তব্ধ কৰি দিয়াৰ হুংকাৰ জনাইছে বীৰ লাচিত সেনাৰ তিনিচুকীয়া জিলা সমিতিয়ে। দুলীয়াজানৰ পিছত সম্পূৰ্ণৰূপে স্তব্ধ হোৱাৰ আশংকা আছে তিনিচুকীয়া জিলা। আন এক ডাঙৰ খবৰ হৈছে উজনিৰ দল সংগঠনক সমৰ্থন এইবাৰ সংখ্যালঘু সংগঠনৰ। উজনিৰ দল সংগঠনৰ সমৰ্থনত ওলাই আহিছে নেমচো। মিয়াৰ ব্যৱসায়ক লৈ মত অমিল থাকিলেও উজনিৰ সংগঠনৰ কাষত নেমচো। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। শৃংখল চলিহা শংকৰজ্যোতি বৰুৱালৈ পূৰ্ণ সমৰ্থন জনাইছে নেমচোৱে। উজনিৰ প্ৰতিবাদ লৈ পোনপটীয়া সমৰ্থন নেমচো নেতৃত্বৰ। শংকৰজ্যোতি বৰুৱা, শৃংখল চলিহাসহ সকলোকে শীঘ্ৰেই মুকলিৰ দাবী জনাইছে নেমচোৱে। চিৰদিনৰ কাৰণে বন্ধ কৰি দিব লাগে বিএন সিং তেল ডিপো। শৃংখল চলিহাক বিনা কাৰণতে আটক কৰাটো মুঠেই গ্ৰহণযোগ্য নহয়। শংকৰজ্যোতি বৰুৱাৰ দৰে জননেতাক জেলত ভৰাই থোৱাটো আমি মানি ল'ব নোৱাৰো। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। সাধাৰণ মানুহ জেলত থাকিলে ৰাইজে প্ৰতিবাদ কৰিবই। উজনিত মিয়া শ্ৰমিকক অত্যাচাৰ কৰিব পাৰে সেই বুলি বিনা কাৰণতে সংগঠনৰ সদস্যক আটক কৰিব নোৱাৰে। উজনিত আন্দোলনক লৈ প্ৰথমবাৰলৈ এইদৰে সৰব হৈ পৰিছে সংখ্যালঘু সংগঠন নেমচো। আজি ৰাতিপুৱা আন এটা ডাঙৰ খবৰ হৈছে ভাৰতত এইবাৰ বন্ধ হ'ব পাৰে আইফোন। কঠোৰ হৈ পৰিছে ডনাল্ড ট্ৰাম্প। ভাৰতত আইফোন ব্যৱহাৰক লৈ ডাঙৰ খবৰ আহি পৰিছে। 25% বৃদ্ধি পাব প্ৰতিটো আইফোনৰ মূল্য। এটা বিগ ব্ৰেকিং নিউজ। এইবাৰ প্ৰতিগৰাকী আইফোন ব্যৱহাৰকাৰীলৈ অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 25% বৃদ্ধি পাব প্ৰতিটো আইফোনৰ মূল্য। ভাৰতত নিৰ্মাণ হোৱা আইফোনক লৈ কঠোৰ হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। আমেৰিকাৰ বাদে ভাৰত বা অন্য ঠাইত আইফোন নিৰ্মাণ কৰিলেই বিপদত পৰিব এপল। আমেৰিকাৰ বাদে ভাৰত বা আন ঠাইত আইফোন নিৰ্মাণ কৰিলে এইবাৰ বিপদত পৰিব পাৰে এপল। 25% অতিৰিক্ত কৰ দিব লাগিব আইফোন নিৰ্মাণকাৰী এপলে। এটা গুৰুত্বপূৰ্ণ খবৰ। এপলৰ CEO টিম কুকক কঠোৰ সকিয়নি এইবাৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। আইফোনৰ ভাৰতত নিৰ্মাণ হ'ব নোৱাৰিব। আমেৰিকাত নিৰ্মাণ হোৱা আইফোনহে বিশ্বত ব্যৱহাৰ হ'ব লাগিব। ভাৰতত আইফোন ব্যৱহাৰক লৈ এক ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। আমি জনাই গৈছো ৰাতিপুৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ ভোট দিবলৈ যাওঁতে মোবাইল নিষিদ্ধ কৰা হৈছে। ভোটাৰক লৈ কঠোৰ হৈ পৰিছে নিৰ্বাচন আয়োগ। এটা অত্যন্ত জৰুৰী খবৰ, কিয়নো নিৰ্বাচনত ভোটদান কৰিবলৈ যাওঁতে সাৱধান হ'ব লাগিব ভোটাৰ। ভোটাৰক লৈ কঠোৰ নিৰ্দেশনা ভাৰতীয় নিৰ্বাচন আয়োগৰ। এটা গুৰুত্বপূৰ্ণ খবৰ। ভোটদান কেন্দ্ৰলৈ মোবাইল লৈ প্ৰৱেশ কৰিব নোৱাৰিব কোনো ভোটাৰে। মোবাইলসহ ধৰা পৰিলেই নিৰ্বাচন আয়োগে ল'ব এইবাৰ কঠোৰ ব্যৱস্থা। এটা গুৰুত্বপূৰ্ণ খবৰ। ভোট গ্ৰহণ কেন্দ্ৰৰ বাহিৰত মোবাইল জমা ল'বৰ বাবে বাকচৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে। ভোট গ্ৰহণ কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰতো মোবাইল ব্যৱহাৰক লৈ আহিছে কঠোৰ নিষেধাজ্ঞা। ভোট গ্ৰহণ কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত ছুইচ অফ মোডত ৰাখিব লাগিব আপোনাৰ মোবাইল ফোন।
ভোট প্ৰদানৰ সময়তে গোপনীয়তা ৰক্ষা কৰিবলৈ কঠোৰ হৈ পৰিছে নিৰ্বাচন আয়োগ আৰু নিৰ্বাচনত ভোটদান কৰিবলৈ যাওঁতে সাৱধান হ'ব লাগিব প্ৰতিগৰাকী ভোটাৰ আৰু জনাই গৈছো ৰাতিপুৱা আন এটা ডাঙৰ খবৰ গ্ৰেপ্তাৰ হ'ব এবাৰ তনু চাহি যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে বিতৰ্কিত তনু চাহি দুলিয়াজান আৰক্ষীয়ে দিছে সেউজ ইংগিত দুলিয়াজান আৰক্ষীয়ে সেউজ ইংগিত ইতিমধ্যে প্ৰদান কৰিছে আইজিপিয়ে বিচাৰিলে তনু চাহিক লৈ উপযুক্ত প্ৰমাণ তনু চাহিৰ বিৰুদ্ধে প্ৰমাণ লাভ কৰিলে গ্ৰেপ্তাৰ হ'ব বুলি মন্তব্য কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰয়োজন হলে তনু চাহিক পুনৰ অনা হ'ব তদন্তৰ মাজলৈ যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ'ব পাৰে তনু চাহি দুলিয়াজান আৰক্ষীয়ে এই মুহূৰ্তত সেউজ ইংগিত প্ৰদান কৰিছে আৰু আইজিপিয়ে বিচাৰিলে তনু চাহিক লৈ উপযুক্ত প্ৰমাণ আন এটা ডাঙৰ খবৰ গণতান্ত্ৰিক আন্দোলনৰ মখিমূৰ কৰিব বিচাৰিছে চৰকাৰে বিনা চৰ্তে মুক্তি দিয়ক এবাৰ শৃংখল চলিহাক মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে শৃংখলক খবৰ ল'বলৈ অহাৰ পাছতো আৰক্ষীয়ে আমাক বাধা দিছে বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে গণতান্ত্ৰিক কণ্ঠ আন্দোলন মখিমূৰ কৰিবলৈ চৰকাৰে আৰম্ভণিৰ পৰাই চেষ্টা কৰি আছে বুলি মন্তব্য কৰিছে বীৰ লাচিত সেনাৰ সৈনিকসকলক আটক কৰি চৰকাৰে স্বৈৰতান্ত্ৰিক পৰিচয় দিছে চৰকাৰৰ অগণতান্ত্ৰিক ফেসিষ্ট মানসিকতা বন্ধ হ'ব লাগিব শৃংখল চলিহা সহ যিসমূহ নেতাক আটক কৰিছে সকলোৱে শীঘ্ৰে মুকলি কৰিব লাগিব শংকৰজ্যোতি বৰুৱাকো শীঘ্ৰে মুকলি কৰিব লাগিব শৃংখল চলিহাক সাক্ষাৎ কৰিবলৈ গৈ আৰক্ষী বাধাৰ পাছতে লুৰিণজ্যোতি গগৈ এইদৰে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে